নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আনিছোঁ আপোনালোকৰ বাবে তিনিটা বহুত গুৰুত্বপূৰ্ণ খবৰ। আৰু এইকেইটা খবৰসমূহ হৈছে 1 নম্বৰ আত্মসহায়ক গোট, 2 নম্বৰ PM কিষাণ আৰু অৰুণোদয় আঁচনি। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰেই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই জৰুৰী খবৰ। অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি বনাবলৈ আজিৰে পৰা কেইমাহমান আগতে মহিলা উদ্যমিতা আঁচনি আবেদন প্ৰপত্ৰ আৰম্ভ কৰিছিল। আত্মসহায়ক গোটৰ অধীনত থকা মহিলাসকলক অসম চৰকাৰৰ ফালৰ পৰা 10,000 টকাকৈ দিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে। এই পইচাটোৰ কাৰণে আবেদনৰ কামসমূহ ইতিমধ্যে সমাপ্ত হৈ গৈছিলে। যিসকল আত্মসহায়ক গোটৰ মহিলাই এই প্ৰপত্ৰ পূৰণ কৰিছিল, তেওঁলোকৰ মোবাইলত এটাকৈ মেছেজ আহিছিলে। নিশ্চয় আপোনালোকৰ তাতেও মেছেজটো আহিছিলে। আপোনালোকে প্ৰপত্ৰ জমা দিয়াৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলে, সেইটো মোবাইলৰ ইনবক্সত চেক কৰিব আপোনাৰ তাতো এনেকুৱা মেছেজ আহিছে নে নাই। যদিহে আহিছে তেনেহ'লে আপোনালোকে 10,000 টকা পাবলৈ উপযোগী হয়। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনাৰ পইচা সোমাব। কিন্তু বহুতো মহিলাসকলৰ তাত এনেকুৱা মেছেজ অহা নাই। গতিকে তেওঁলোকে চিন্তাত পৰিছে যে আমি এই আঁচনিৰ পৰা বঞ্চিত হ'ম নেকি। এতিয়া আপোনালোকক জনাওঁ যে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আপোনালোকৰ তাত যদি এনেকুৱা ধৰণৰ মেছেজসমূহ অহা নাই। কিয়নো ভেৰিফিকেশ্যনৰ কামটো লাহে লাহে হৈ আছে। যেতিয়ালৈকে ভেৰিফিকেশ্যনৰ কামটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপোনালোকৰ তালেও মেছেজসমূহ লাহে লাহে আহি থাকিব। আৰু যদিহে আপোনালোকে নিজৰ প্ৰপত্ৰ যেতিয়া ফৰ্ম ফিল-আপটো কৰিছিলে, তেতিয়া আপোনালোকৰ যিখিনি ক্ৰাইটেৰিয়া আছিলে বা যিখিনি নিয়ম আছিলে, নীতি নিয়মখিনি যদি সম্পূৰ্ণকৈ আপোনালোকে ফিল-আপ কৰি জমা দিছিলে, তেন্তে আপোনালোকে এই আঁচনিৰ ধনৰ বাবে যোগ্য হৈ পৰিব আৰু আপোনালোকে এই টকা 10,000 টকা পাবলৈ একদম উপযোগী হ'বই। আৰু এতিয়া বহুতে সুধি আছে টকাটো কেতিয়া সোমাব। চাওক, বৰ্তমানলৈকে ভেৰিফিকেশ্যনৰ কামসমূহ চলি আছে। যেতিয়া ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াসমূহ শেষ হ'ব, তাৰ পিছতে আপোনালোকৰ বেংকসমূহত 10,000 টকাটো সোমাই যাব। কোনোবা এদিন হঠাৎ আপোনালোকৰ মোবাইলত মেছেজ আহিব যে আপোনালোকৰ তাতে 10,000 টকা সোমাইছে বুলি। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে হঠাৎ এদিন পুটুং কৰি 10,000 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব বুলিও মন্তব্য প্ৰকাশ কৰিছিলে। আজিৰ দ্বিতীয়টো খবৰ PM কিষাণ। চাওক, বহুতে কমেণ্ট কৰিছে 17 নং কিস্তিৰ ধন কেতিয়া দিব। কিন্তু আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে 17 নং কিস্তিৰ ধনৰ বাবে উপযোগী হয় নে নহয়। পোনপ্ৰথমতে আপোনালোকে সেইটো চিন্তা কৰক। যদিহে আপোনালোকে উপযোগী হয় তেন্তে 2,000 টকা 17 নং কিস্তিৰ ধন পাব। কাৰণ PM কিষাণৰ পৰা বহুত কৃষকক বঞ্চিত কৰা হৈছে। কাৰণ বহুত নতুন আপডেট আহিছে যে যদিহে আপোনালোকৰ ঘৰত কোনোবা এজন চাকৰিয়াল আছে, তেনে ক্ষেত্ৰত কিন্তু PM কিষাণ যোজনাৰ পৰা বঞ্চিত হ'ব। বা যদি ঘৰত আন কোনোবাই মানে 2জন সদস্য আছে, এজন অলৰেডি পাই আছে, তেনে ক্ষেত্ৰত কিন্তু আৰু এজনৰ নাম কৰ্তন হ'ব। বা আপোনালোকৰ যদি খেতি মাটি নাই, তেনে ক্ষেত্ৰত কিন্তু বঞ্চিত হ'ব। বা 16 নং কিস্তিৰ ধনৰ বিষয়েও কৈছোঁ। যিসকলে ধৰক আপোনালোকে KYC সমূহ কমপ্লিট কৰা নাছিলে বা বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাছিলে বা আপোনালোকৰ লেণ্ড শ্বেডিংটো হয়তো ঠিক কৰা নাছিলে, আপোনালোকৰ নামৰ ক্ষেত্ৰতে হওক বা কিবা ভুল হৈ আছে। গতিকে এইখিনি যদি আপোনালোকে গোটেইখিনি তথ্যসমূহ শুধৰাই লয়, নিশ্চয় আপোনালোকে PM কিষাণ এজন যোগ্য কৃষক হৈ উঠিব। আৰু যেতিয়াই আপোনালোকে যোগ্য কৃষক হৈ উঠিব, তেতিয়া আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হয়তো জুন বা জুলাইত 17 নং কিস্তিৰ ধন 2,000 টকা দিব। তেতিয়া যদি আপোনালোকে চব ঠিকে ঠাকে ৰাখে, তেতিয়াহে আপোনালোকে 2,000 টকা পাবলৈ সক্ষম হ'ব। আৰু এই কথা মই কোৱা নাই, এই কথা আপোনালোকে অফিচিয়েলভাৱে ৱেবছাইটত উল্লেখ কৰিছে। আৰু 5 জুনৰ পৰা 15 জুনৰ ভিতৰত যদি আপোনালোকে KYC সমূহ সম্পূৰ্ণ নকৰে, তেনে ক্ষেত্ৰত কিন্তু PM কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত হ'ব। গতিকে আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ 5 জুনৰ পৰা 15 জুনৰ ভিতৰত আপোনালোকৰ নিজৰ KYC সমূহ ঠিক কৰাই লওক। আৰু যদি কিবা ভুল আছে, বেংক একাউণ্ট নাম খেলিমেলি হৈ আছে, গোটেইখিনি শুধৰাই লওক। আৰু অতি শীঘ্ৰেই আহিবলগীয়া 17 নং কিস্তিৰ ধন আপোনালোকে 2,000 টকা নিজৰ বেংক একাউণ্টত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সোমাই দিব। তো আজিৰ তৃতীয়টো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। চাওক, বহুতে কমেণ্ট কৰিছে যে অৰুণোদয় আঁচনি নতুনকৈ কেতিয়া এপ্লাই কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ ধন কেতিয়া দিব। তো চাওক বন্ধু বান্ধৱীসকল, আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনিক লৈ যিহেতু ইলেকশ্যনৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই, অহা 4 জুনত ইলেকশ্যনৰ ৰিজাল্ট দিব। আৰু ইলেকশ্যনৰ ৰিজাল্টৰ পিছতেই লাহে লাহে চৰকাৰী যিখিনি আঁচনিসমূহ, এইখিনি কাম ষ্টাৰ্ট হ'ব। ৰেচন কাৰ্ডৰ যাৰ নাম আছে তেওঁলোকে অৰুণোদয় আঁচনি পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। কিন্তু যদিহে আপোনালোকৰ ৰেচন কাৰ্ডত নাম আছে, তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনি লাভ কৰিবই।
বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে অৰুণোদয় আঁচনি ধনৰ কাৰণে ৰৈ আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নিজৰ তথ্যসমূহ প্ৰথমতে ঠিক কৰিব লাগিব। কিয়নো অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ কামসমূহ আৰম্ভ হ'ব। গতিকে আপোনালোকৰ পোনপ্ৰথমতে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই, সেইটো আপোনালোকে চেক কৰিব লাগিব। কাৰণ আজিকালি যিকোনো চৰকাৰী পইচাই DBD মাধ্যমত ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰে বা আপোনালোকে আধাৰৰ জৰিয়তেও টকা উঠাব পাৰিব। গতিকে আপোনালোকে আধাৰ আৰু বেংক একাউণ্টটো লিংক আছে নে নাই, সেইটো বেছিকৈ গুৰুত্ব দি আপোনালোকে চাব লাগিব। যদি লিংক আছে, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ কামসমূহ আৰম্ভ হ'ব। তেতিয়া আপোনালোকে সকলোৱে জানিব। কাৰণ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, সকলো ঘৰতে এটাকৈ অৰুণোদয় আঁচনি দিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে। তো ইলেকশ্যনৰ ৰিজাল্ট 4 তাৰিখত দিব। তো 4 তাৰিখৰ পিছৰ পৰা ধৰক লাহে লাহে এইটো মাহতে শেষৰ ফালে কাম ষ্টাৰ্ট হ'ব আৰু ছেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি ধন পাব বুলিও মুখ্যমন্ত্ৰীয়ে কৈছিলে। গতিকে সেইকাৰণে আপোনালোকে নিজৰ নিজৰ তথ্যসমূহ ৰেডি কৰি ৰাখক। যেতিয়াই অৰুণোদয় আঁচনিৰ কামসমূহ আৰম্ভ হয়, তেতিয়া আপোনালোকে নিজৰ নিজৰ অৰুণোদয় আঁচনিসমূহ এপ্লাই কৰিব। আৰু পুৰণি যিসকলে অৰুণোদয় আঁচনি পাই আছে, তেওঁলোকে প্ৰত্যেক মাহেকৰ 10 তাৰিখে 1250 টকা অসম চৰকাৰে তেওঁলোকৰ একাউণ্টত প্ৰেৰণ কৰে DBD মাধ্যমত। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আহিবলগীয়া কিস্তিটো 10 তাৰিখে আপোনালোকৰ নিজৰ নিজৰ বেংক একাউণ্টত সোমাই যাব। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।